ডাঙৰ খবৰ অৱশেষত CIDৰ জেৰাৰ সন্মুখত মুখ খুলিছে শেখৰ গোস্বামীয়ে 10 ঘণ্টা জোৰা জেৰা চলিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী তথা জুবিন গাৰ্গৰ এই কাণ্ডৰ লগত নাম সাঙুৰ খাই পৰা শেখৰ জ্যোতি গোস্বামীক 10 ঘণ্টা জেৰা চলালে CIDৰ SITয়ে আৰু ইতিমধ্যে SITয়ে জেৰা চলাইছে 10 ঘণ্টা আৰু তাৰ পাছত বহু সিংগাপুৰত ঘটা নুকুৱা কথা শেখৰ গোস্বামীয়ে SITৰ সন্মুখত উল্লেখ কৰিছে আৰু সমান্তৰালকৈ নিশিতা গোস্বামী অমৃত প্ৰভা মহন্ত তেওঁলোককো SITয়ে জেৰা অব্যাহত ৰাখিছে এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো অৱশেষত CIDৰ আগত মুখ খুলিছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী সহযোগী শেখৰ গোস্বামীয়ে নিশিতা গোস্বামী অমৃত প্ৰভা মহন্তকো মাৰাথন জেৰা চলাইছে এতিয়া CIDয়ে 10 ঘণ্টা জেৰাৰ অন্তত শেখৰ গোস্বামীক ইতিমধ্যে প্ৰাথমিকভাৱে সাময়িকভাৱে ঘৰলৈ যাবলৈ দিয়া হৈছে যদিও যিকোনো মুহূৰ্ততে যেতিয়াই CIDৰ দলে মাতিব তেতিয়াই হাজিৰ হোৱাৰ নিৰ্দেশ জেৰাত বহু কথাই শেখৰ গোস্বামীয়ে উল্লেখ কৰিছে সিংগাপুৰৰ সাগৰত সাঁতোৰাৰ সময়ত জুবিন গাৰ্গে কি কৰি আছিল সকলো কথা CIDক তন্নতন্নকৈ ক'বলগীয়া হৈছে শেখৰ গোস্বামীয়ে জুবিন গাৰ্গৰ ঘটনাৰ তদন্তক লৈ কঠোৰ হৈছে মুখ্যমন্ত্ৰী সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে CIDৰ SITয়ে এই কথা এই মুহূৰ্তত এই বাতৰি টাইমিটৰ দৰ্শকসকলক জনাই আছো নিশাটো CIDৰ নজৰত থাকিব শেখৰ গোস্বামী কাইলৈ পুনৰ CIDৰ কাৰ্যালয়ত হাজিৰ হ'ব লাগিব আৰু CIDয়ে যেতিয়াই